সাৰ্টিফিকেট ৰিলেটেড আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। গতিকে চাওক, এই ভিডিঅ'টো খুব বেছি ইম্পৰ্টেণ্ট। বিভিন্ন সংখ্যক ছাত্ৰ ছাত্ৰীৰ কি হোৱা নাই, চাৰ্টিফিকেট এপ্লাই কৰিছে যদিও তেওঁলোকৰ ৰিজেক্ট ৰিজন আহিছে, পেণ্ডিং আহিছে, ডিক্লাৰেশ্যন নট আপলোডেড, এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা। গোটেইবিলাক সমস্যাৰ কথাই আজিৰ এই ভিডিঅ'টোত মই আঁতি কৰি মাৰিম। ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে, কিন্তু আজিকালি কি কৰোঁ, ভিডিঅ'বিলাক খুব শ্বৰ্টত বনাওঁ। মানুহৰ লেংৰি ভিডিঅ' চোৱাৰ সময় নাই, ৰিলছৰ জামানা, মানুহে ৰিলছ চাই থাকে। গতিকে আজি ৰিলছ চোৱা অন্তত এৰক, এই ভিডিঅ'টো ভালদৰে চাওক। দীঘল ভিডিঅ' যাতে দীঘল ভিডিঅ' চালে আপোনালোকৰ বুজিব, ৰিলছ মাথাত নোসোমাই থো, দীঘল ভিডিঅ' চাব, ভালদৰে বুজি পাব। গতিকে ঠিক আছে, গতিকে ন' বকবাছ, গোটেইখিনি কথা আজি আমি পাতিম ইয়াত, যে কিহৰ কাৰণে আমাৰ এইবিলাক প্ৰব্লেম হৈ আছে আৰু আমি এখন চাৰ্টিফিকেট কিদৰে সুন্দৰভাৱে এপ্লাই কৰিব পাৰোঁ। আৰে মই কিমান এপ্লাই কৰিছোঁ চাৰ্টিফিকেট, ছাত্ৰ ছাত্ৰী আহে মোৰ ওচৰত, আৰু মোৰ লগ বন্ধু যিমান আছে মই এপ্লাই কৰিছোঁ, মইতো কোনোদিনে প্ৰব্লেম পোৱা নাই। ডিক্লাৰেশ্যন বিচাৰে, কেতিয়াবা ডিক্লাৰেশ্যনখন আকৌ আপলোড কৰি দিওঁ, কেতিয়াবা তাতেও দি আহোঁ, হৈ যায়, চিম্পল ভাই। গতিকে ইমান জঞ্জালটো নহয় না। কিছুমান এনেকুৱা ছাত্ৰ ছাত্ৰীও পাইছোঁ মই, কি কৈছে, ছাৰ মোৰ মানে বেক আছিল, ডিক্লাৰেশ্যন মানে এপ্লাই কৰাই নাই, ডিক্লাৰেশ্যন আগে আনিব বোলে। মই কৈছোঁ আগতে এপ্লাইটো কৰচোন। এনেকুৱা কিছুমান এনেকুৱা মানে কুৱেশ্যন কৰে কিছুমানে, মানে ভিডিঅ'টো যদি চাই বেয়া পাব মোক কথাখিনি কোৱাৰ কাৰণে। গতিকে চাওক, মানে বেয়া পাই লাভ নাই, ঘৰৰ হওক পৰৰ হওক, মই খাতিৰ নকৰোঁ। চাওক, প্ৰথমতে কিছুমান প্ৰচেছ থাকে হয়নে, অফিচিয়েল নীতি নিয়ম থাকে। আমাক এতিয়া কি কৈছে, চাৰ্টিফিকেটখন জৰুৰত হয়নে, আমাৰ অৰিজিনেল পাছ চাৰ্টিফিকেটখন আচলতে জৰুৰত হয়নে? মোক কিন্তু জৰুৰত নাছিল। মই প্ৰথমতে ভিডিঅ' বনাম বুলি এনেকৈ কেনেকৈ এপ্লাই কৰে মইতো নিজে জানিব লাগিব, নিজৰখন এপ্লাই কৰি তাৰপিছত বস্তুবিলাক জানিলোঁ, শিকিলোঁ, বুজিলোঁ, বহুত এক্সপিৰিয়েঞ্চ হ'ল। তাৰপিছত মই এপ্লাই কৰিছিলোঁ। মোৰ যিখন কলেজে দিয়া, যিখন প্ৰভিজনেল স্থায়ী, সেইখনেৰে মই চাকৰি পাই গ'লোহেঁতেন, কোনো প্ৰব্লেম নাছিল। গতিকে এইখন লাগে, ইউনিভাৰ্চিটি চাৰ্টিফিকেটখন লাগে। যেতিয়া আমি বাহিৰত যাওঁ, ফৰেইন কাণ্ট্ৰীত যাওঁ, তেতিয়া অৰিজিনেল বিচাৰে, কিছুমান পোষ্টত আকৌ অৰিজিনেল বিচাৰে। গতিকে কলেজৰখনো ৰিজেক্ট কৰিব নোৱাৰে, কিয়, ৰিজেক্ট কৰিলেতো কলেজে নিদিলেই হয়নে নহয়? গতিকে আমাৰতো আজি মা দেউতাৰতো অৰিজিনেল উলিয়াই নাই, সেই আগৰখনে চলি আছে। যিখন কলেজৰ পৰা দিছিল প্ৰভিজনেল, ইয়াতে পঢ়িছিল চাংচাৰিত, শৰাইঘাট কলেজত, সেইখনেই চলি আছে আজিলৈকে। মই কৈছোঁ নালাগে এতিয়া আৰু ক'ত এপ্লাই কৰিবি। গতিকে চাওক, যদি প্ৰয়োজন হৈছে এপ্লাই কৰোঁ, আৰু ইচ্ছা কৰে বহুতে হয়নে, মোক কাকো বাধা কৰা নাই, এপ্লাই কৰিব লাগিব যাক যাক প্ৰয়োজন আছে। গতিকে অপ্ৰয়োজন বুলিও কোৱা নাই মই, জৰুৰত হয় কিছুমান বাহিৰৰ পোষ্টত, ইণ্টাৰনেশ্যনেল কিছুমান পোষ্টত, বা ইণ্টাৰনেশ্যনেল কিছুমান এপ্লাইৰ কাৰণে বা অৰিজিনেল পাছ চাৰ্টিফিকেট একচেপ্টেবল হয়, ঠিক আছে। গতিকে এতিয়া কথাটো হ'ল কি, আমি এতিয়া এপ্লাইটো এটা প্ৰচেছত আমি এপ্লাই কৰিব লাগিব। চিম্পল মেটাৰ, ধুনীয়াকৈ লগ ইন কৰিলে, আৰু যদি নাজানে আকৌ কেনেকৈ PDF-ৰ চাইজ বনাই 100 KBতকৈ তলত হ'ব লাগিব, এইবিলাক যদি নাজানে, এখন ভাল অনলাইন দোকানত গৈ ধুনীয়াকৈ এপ্লাই কৰক। এই এপ্লাই কৰাৰ পিছত মানে, আৰু যিসকলে জানে কিন্তু এই ভিডিঅ'টো চাব নালাগে দিয়ক, জানাবিলাকে নাচালে হ'ল ভিডিঅ'টো, আৰু যিসকলে নাজানে তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো। ভালদৰে মন দিব, বুজিব, ভালদৰে বাৰে বাৰে কৈছোঁ, যাতে আপোনালোকে এটা কথাটো মোৰ বৰিং নাপায়। বহুত দিনৰ পিছত এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ। চাওক, এপ্লাই কৰাৰ পিছত কি কৰিব লাগিব, আমি প্ৰথমতে এপ্লাই কৰাৰ পিছত আমাৰ এটা নিজাকৈ পৰ্টেল জেনেৰেট হয় বুলি মই কৈছোঁ। এটা নিজাকৈ আমি লগ ইন কৰিব পাৰোঁ, এটা ID জেনেৰেট হয়। এপ্লাই কৰাৰ পিছত এটা নিজৰ এটা GRD, এনেকৈ GRD, তাৰপিছত এনেকৈ এটা লগ ইন ID এটা জেনেৰেট হয়। এই লগ ইন IDটো আমি ফেচবুকৰ দৰেকৈ খুলি চাব পাৰোঁ, জিঅ' পৰ্টেলত গৈ, অনলাইন ডকুমেণ্ট ৰিকুৱেষ্টত গৈ লগ ইন কৰি চাব পাৰোঁ আমাৰ বস্তুটো ক'ত আছে, চিটুৱেশ্যনটো কি, বৰ্তমান পেণ্ডিং হৈছে নে প্ৰচেছিং হৈছে নে ৰিজেক্ট হৈছে, আমি নিজে চাব পাৰোঁ। ঠিক আছে, ইয়ালৈকে বুজি পালে? যেতিয়াই চাব পাৰে। এতিয়া কিছুমানে কি কৰিছে, 2024 বোলে এপ্লাই কৰিছে এজন ষ্টুডেণ্টে, এপ্লাই কৰি ৰিজেক্ট হৈছে, ৰিজেক্ট হোৱাৰ পিছত কলেজৰ প্ৰিন্সিপালক কৈছে, কলেজৰ প্ৰিন্সিপালে কৈছে, ইউনিভাৰ্চিটিত কোৱা, তেনেকৈ বোলে ৰৈ থাকিল। এইটো এটা ডাঙৰ কেছ। গতিকে ঠিক হৈ যাব, এতিয়া নতুনকৈ ছাবমিট কৰিব লাগিব, কি বিচাৰিছে, কিহৰ কাৰণে ৰিজেক্ট হৈছে, মেইন মুদ্দাটো জানিব লাগিব, হয়নে নহয়? এতিয়া এপ্লাই কৰাৰ পিছত, আৰু কিছুমানৰ এতিয়া এনেকুৱা হৈছে, এবছৰ পাৰ হৈ গৈছে, এনেকুৱা হৈছে মোৰ 2 বছৰ হৈ গৈছে, এনেকুৱা ষ্টুডেণ্ট পাইছোঁ মই, বহুত স্পীড হৈছে নেকি কথাবিলাক মোৰ, এনেকুৱা ষ্টুডেণ্ট পাইছোঁ, কিছুমানৰ 2 বছৰ হৈ গৈছে, কৈছে আমাৰ এতিয়াও পেণ্ডিং দেখাই আছে, ডকুমেণ্টছ পোৱাই নাই চাগে, তাতে প্ৰচেছিং হৈ আছে। আচলতে এপ্লাই কৰাৰ পিছত বাৰে বাৰে আমি চাই থাকিব লাগিব যে ৰিজেক্ট হৈছে নেকি। কিছুমানৰ বোলে প্ৰচেছিঙে দেখাইছে, যদি কাৰোবাৰ প্ৰচেছিং দেখাই আছে, যে এপ্লাই কৰাৰ পিছত যদি প্ৰচেছিং দেখাই আছে, দেন কি কৰিব লাগিব, ইউনিভাৰ্চিটিত যাব লাগিব। ক'ত যাব লাগিব, গ্ৰিভেন্সত যাব লাগিব। এতিয়া অফিচ টাইমৰ কাৰণে মই এটা ভিডিঅ' বনাই দিছোঁ, ডিটেইলছত কৈছোঁ মই, অফিচ টাইম কেতিয়া খোলা থাকে, কেতিয়া বন্ধ থাকে, গোটেইখিনি বস্তু মই ইন ডিটেইলছত সেই ভিডিঅ'টোত আঁতি গুৰি মাৰিছোঁ। অ'কে, গতিকে চব তাতে জনাব লাগিব যে মোৰ এনেকুৱা মানে প্ৰচেছিং দেখাইছে আজি ইমান দিনৰ পৰা, কিবা ষ্টেটাছটো চাই দিয়কচোন, কি হৈছে, ভালকৈ ক'ব লাগিব, হয়নে নহয়? যে কি হৈছে, সুধিব ন, কি হৈছে প্ৰচেছটো, মোৰ প্ৰচেছিঙে দেখাইছে 2 বছৰ হ'ল, এইটোতো হ'ব নোৱাৰে, 2 মাহ 3 মাহত হৈ যায় চাৰ্টিফিকেট এখন, বা 4 মাহ, 4 মাহ ধৰিলোঁ, 5 মাহত হৈ যায়, হয়নে নহয়? কেতিয়াবা অকণমান সময় লাগে, ষ্টুডেণ্ট কম হ'লে সোনকালে হয়। গতিকে এই প্ৰচেছবিলাক আচলতে ইউনিভাৰ্চিটিয়ে সোনকালে কৰিব লাগে, বুজি পাইছে আপোনালোকে? গতিকে ষ্টেটাছটো আমি ইম্পৰ্টেণ্ট চেক কৰি থাকিব লাগিব। ডিক্লাৰেশ্যন বিচাৰিলে আমি কি কৰিব লাগিব, ডিক্লাৰেশ্যন বিচাৰিলে আমি যিখন মাৰ্কশ্বিট আছে, মাৰ্কশ্বিটৰ কপিটো আমি লৈ যাব লাগিব, জেৰক্স কৰি তাত জমা দিব লাগিব। ক'ত জমা দিব লাগিব ডিক্লাৰেশ্যন, তাৰ কাৰণে মই এটা ভিডিঅ' বনাইছোঁ, তথাপি আকৌ এবাৰ কৈ দিছোঁ মই, ডিক্লাৰেশ্যনখন আমি ক'ত নিব লাগিব,
আমি ইউনিভাৰ্চিটিৰ ছেকেণ্ড বিল্ডিঙত যাব লাগিব এডমিনিষ্ট্ৰেটিভ ছেকেণ্ড বিল্ডিং কনফিডেঞ্চিয়েল ব্ৰাঞ্চ প্ৰথমটোত নহয় প্ৰথম বিল্ডিংটোত নহয় ইউনিভাৰ্চিটি এডমিনিষ্ট্ৰেটিভ বিল্ডিং ছেকেণ্ড বিল্ডিং কনফিডেঞ্চিয়েল ৰুম কনফিডেঞ্চিয়েলত গৈ তাতে এজনী বাইদেউ থাকে কেতিয়াবা বেলেগো থাকিব পাৰে তাত দিলে হৈছে আমাক ডিক্লেৰেশ্যন লাগিছিল বাইদেউ এটা টাইম দিব টাইমৰ পিছত ডিক্লেৰেশ্যনখন নিব আহিব লাগিব এটা কপি কলেজ এটা কপি নিজৰ এটা কপি ইউনিভাৰ্চিটি এনেকৈ তিনিটা কপি আমি তাতে লাভ কৰোঁ লাভ কৰাৰ পিছত আমি ধুনীয়াকৈ জমা দিব পাৰোঁ সিদিনাখন গোটেইখিনি মাৰ্কশ্বিট সংলগ্ন কৰি গ্ৰিভেঞ্চ চেলত আমি ছাবমিট কৰিব পাৰোঁ মোৰ লাইটটো অলপ অসুবিধা দিলে চাওক ডিক্লেৰেশ্যন হোৱাৰ পিছত যেতিয়া আমি ডিক্লেৰেশ্যনখন ছাবমিট কৰিম ইউনিভাৰ্চিটিত ক'ত ছাবমিট কৰিব লাগিব গ্ৰিভেঞ্চ চেলত ছাবমিট কৰিব লাগিব তাৰ টাইমিঙৰ ওপৰত মই ভিডিঅ' দিছোঁ অলৰেডি কোন টাইমত অফিচ টাইম খোলা থাকে সেইবিলাক ভিডিঅ' চালে গম পাব নতুনকৈ নকওঁ হয়নে তাতে যেতিয়া আমি ছাবমিট কৰিম যিখিনি মাৰ্কশ্বিট আছে ৰেজিষ্ট্ৰেশ্যন আছে সেইখিনিৰ লগত সংলগ্ন কৰি জেৰক্স কৰি ছাবমিট কৰি দিলে হ'ল ডিক্লেৰেশ্যনখিনি ক'ত দিব লাগিব গ্ৰিভেঞ্চ চেলত দিয়াৰ পিছত তেওঁলোকে ক'ব যে 15-20 দিন পিছত ৰেডি ফৰ কালেকশ্যন আহিব ৰেডি ফৰ কালেকশ্যন অহাৰ পিছত তোমালোকে চাৰ্টিফিকেট লাভ কৰিবা চাৰ্টিফিকেট আনিব গ'লে কি লগত লৈ যাব লাগিব চাৰ্টিফিকেট আনিব গ'লে যেতিয়া ৰেডি ফৰ কালেকশ্যন আহে ৰেডি ফৰ কালেকশ্যন অহাৰ পিছত এখন নিউলি পে'মেণ্ট ৰিচিপ্ট জেনেৰেট হয় এখন নতুন পে'মেণ্ট ৰিচিপ্ট জেনেৰেট হয় মোৰ তাত আছে বাৰু মই ফটো মাৰি এডিট কৰাৰ সময় নাই মোৰ এইবিলাক মই ডাইৰেক্টলি কৈ গৈছোঁ ৰেডি ফৰ কালেকশ্যন অহাৰ লগে লগে লাষ্ট ছেকশ্যনৰ ফালে যাব পে'মেণ্ট ৰিচিপ্টত যাব নতুন এখন পে'মেণ্ট ৰিচিপ্ট জেনেৰেট হয় সেইখন জেৰক্স কৰি উলিয়াই লৈ যাব আৰু মানুহজন যাব নিজে যাব ঠিক আছে গতিকে সেইখন লগত লৈ যেতিয়া ছিকিউৰিটি ব্ৰাঞ্চত যাব তেতিয়া আপোনালোকে লাভ কৰিব অৰিজিনেল পাছ চাৰ্টিফিকেটখন বুজি পালে ইয়ালৈকে ক্লিয়াৰ পুৰা এতিয়া ৰেডি ফৰ কালেকশ্যন অহালৈকে কিমান সময় লাগে মিনিমাম কিমান সময় লাগে যেতিয়া আমি ডিক্লেৰেশ্যনখিনি ছাবমিট কৰোঁ তেতিয়া মোটামুটি কেতিয়াবা কিছুমানৰ 10 দিনতো হৈ যায় কেতিয়াবা 15 দিনতো হৈ যায় কেতিয়াবা 1 মাহতো নহয় বুজি পাইছেনে 1 মাহ 10 দিন লাগে কেতিয়াবা 2 মাহ লাগে বেছিভাগৰ মানে 1 মাহৰ ভিতৰতে হৈ যায় ইয়ালৈকে ক্লিয়াৰ হ'ল মোটামুটি হ'ব আৰু 20-25 দিন পিছত হ'লেও হ'ব গতিকে ডিক্লেৰেশ্যন ছাবমিট কৰি অহাৰ পিছত আমাৰ কি নাথাকে জোঁট নাথাকে ভেজাল নাথাকে মানসিক ডিপ্ৰেশ্যন নাথাকে মানসিক ডিপ্ৰেশ্যন লৈ লাভ নাই মানসিক টেনশ্যন লৈ লাভ নাই যে নহ'ব নেকি আৰু ডিক্লেৰেশ্যন দিয়া অহাৰ পিছত যেতিয়া তাতে ছাবমিট কৰি তেওঁলোকে ৰাখিব মানে ডায়েৰীত তেওঁলোকৰ হাজিৰা বহীটোত তেওঁলোকে যেতিয়া লিখি ৰাখিব টুকি ৰাখিব তাৰপিছত আমাৰ কোনো ধৰণৰ চিন্তা নাথাকে বুজি পাইছে ইয়ালৈকে বহুত ধুনীয়াকৈ বুজাইছোঁ বস্তুবিলাক তেতিয়া টেনশ্যন নাথাকে তেওঁলোকে চাই দিব আৰু বাকীখিনি আৰু প্ৰব্লেমটো নাই মোৰ বেলেগ ভেজাল নাই এইখিনি জমা কৰিলোঁ ৰেডি ফৰ কালেকশ্যন অহালৈকে মই ষ্টেটাছটো চাই থাকিব লাগিব লগ ইন কৰি ষ্টেটাছটো যেতিয়া মই চাই থাকিম যেতিয়া ৰেডি ফৰ কালেকশ্যন আহিব তাৰপিছত আনিব যাম ইউনিভাৰ্চিটিত হয়নে এইখিনিয়ে আৰু প্ৰচেছ গতিকে কিছুমানৰ কি হয় কেতিয়াবা মাৰ্কশ্বিটখন আপলোড কৰোঁতে মই আকৌ নতুনলৈকে গৈছোঁ আগৰ ফালে গৈছোঁ যেতিয়া এপ্লাই কৰোঁতে মাৰ্কশ্বিটখন কি কৰে যিখন অনলাইন গ্ৰেডশ্বিট থাকে সেইখনো কেতিয়াবা আপলোড কৰি দিয়ে কেতিয়াবা সেইখন ৰিজেক্ট কৰে যিখনত কণ্ট্ৰলাৰ ছাৰৰ চহী থাকে যিখন অফলাইন মাৰ্কশ্বিট থাকে অফলাইন যিখন কনচিলিডেটেড হওক এবছুলেট গ্ৰেডিং মাৰ্কশ্বিট হওক যিখন মাৰ্কশ্বিট থাকে সেই মাৰ্কশ্বিটখন কিছুমানৰ ছিংগল কপি থাকে কিছুমানৰ ডুৱেল কপি থাকে হয়নে আজিকালি বেছিভাগৰ ছিংগল কপিয়ে 2022 পৰা গতিকে যিসকলৰ এখনে আছে সেইখন কি কৰিব লাগিব স্কেন কৰিব লাগিব স্কেন কৰি কণ্ট্ৰলাৰ চহী থাকিব সেইখন PDF বনাই কিনে আপলোড কৰিব লাগিব সেইখন আপলোড কৰি দিলে আৰু প্ৰব্লেম নাথাকে আৰু যদি বিচাৰে যিখিনি ছেমিষ্টাৰ তুমি পাছ কৰিলা ফাৰ্ষ্ট ছেমিষ্টাৰ টু 6th ছেমিষ্টাৰ বা ফাৰ্ষ্ট ছেমিষ্টাৰ টু 4th ছেমিষ্টাৰ গোটেইখিনিৰে আমাক কি লাগিব গ্ৰেডশ্বিটখিনি লাগিব ছেমিষ্টাৰ ৱাইজ গ্ৰেডশ্বিট তেতিয়া ছেমিষ্টাৰ ৱাইজ গ্ৰেডশ্বিটখিনি অনলাইন ডাউনলোড কৰি কিনে তাতে গ্ৰিভেঞ্চ চেলত ছাবমিট কৰিব লাগিব পাৰে ৰিজেক্ট ৰিজনটোৰ ওপৰত ভিত্তি কৰিহে ৰিজেক্ট ৰিজনটো ভালদৰে চাই থাকিব কেতিয়াবা কি হয় ডকুমেণ্ট দিয়ে ডকুমেণ্টখন একদম ব্লাৰ হৈ যায় যেতিয়া 100 KB কৰে 100 KB কৰাৰ লগে লগে কেতিয়াবা কোৱালিটি লষ্ট হৈ যায় একো চিনিয়ে নাপায় ডকুমেণ্টবিলাক সেইখনো কেতিয়াবা আপলোড কৰিবলগীয়া হ'ব পাৰে যদি আপোনালোকে চাই থাকিব তাতে য'ত ৰিজেক্ট হোৱা ঠাইখিনিতে চাই থাকিব যে আপলোড কৰা অপশ্যন আছে নেকি যদি এবাৰ আপলোড কৰি ৰিজেক্ট হৈ যায় পিছত কিন্তু আকৌ লগ হৈ যায় সেই বস্তুটো মই নিজে প্ৰমাণ পাইছোঁ আকৌ মই গ্ৰিভেঞ্চ চেলত গৈ জমা দিবলগীয়া হৈছে যেতিয়া অনলাইনতে ছাবমিট কৰিব পাৰি তেতিয়া ধুনীয়াকৈ কি সুধিছে চাই ল'ব 100 KB সুধিছে নে কিমান সুধিছে MB সেইখিনি চাই বনাই ল'ব মানে এবাৰতে যাতে আপলোড কৰি দিব পাৰে আপলোড কৰি দিয়াৰ পিছত আকৌ ষ্টেটাছটো প্ৰচেছিং বা পেণ্ডিং দেখাব তাৰপিছত ৰেডি ফৰ কালেকশ্যন আহি যাব আৰু ডিক্লেৰেশ্যন বিচাৰিলেতো যাবই লাগিব ইউনিভাৰ্চিটিত যাইখিনি ছাবমিট কৰিব লাগিব এইখিনিয়ে আৰু প্ৰথম অৱস্থাত এপ্লাইটো ভালদৰে কৰি লওক যিসকলক প্ৰয়োজন আছে গতিকে এই ভিডিঅ'টোত এইখিনি আছিল ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আৰু যদি কিবা কনফিউজন আছে মই নিশ্চয় কমেণ্টত ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম জয় অসম জয় জুবিন দা আপোনালোকে প্ৰিয়াংকু চৌধুৰীৰ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক জনাবলৈ নাপাহৰিব লগতে আপোনালোকৰ যদি কিবা সমস্যা আছে তেতিয়াহ'লে আমাক জনাবলৈ শংকাবোধ নকৰিব আমি পৰৱৰ্তী সময়ত আপোনালোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ নিশ্চয় চেষ্টা কৰিম